মই ইয়াৰ জ্যেষ্ঠ গৱেষণা বিষয়া আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড শিডিউল কাষ্ট। আচলতে আজি সমগ্ৰ বিশ্বতে ৱৰ্ল্ড চিকেল চেল ডে চেলিব্ৰেট কৰা যায়, উদযাপন কৰা যায়। আৰু চিকেল চেলটো হ'ল এনেকুৱা এটা ৰোগ য'ত যিটো RBC থাকে, ৰেড ব্লাড কৰ্পাছ থাকে, সেইটো বস্তু কাচিৰ নিচিনা হৈ যায়, এটা ছাইডে হেৰি হয়। আৰু যিটো জেনেৰেলি যিটো মধ্য ভাৰত, ছত্তীশগড়, ঝাৰখণ্ডৰ জনজাতিসকলৰ মাজত খুবেই কমন। আমাৰো চাহ বাগান অঞ্চলত পোৱা যায়, কিন্তু শেহতীয়াকৈ আমি যোৱা বছৰ আমি যিটো পৰীক্ষা কৰিছোঁ তাত এগৰাকী জনজাতীয় যুৱতীৰ মাজত আমি পাইছিলোঁ। কিন্তু সমগ্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰীৰ এইটো এটা সপোন যে ভাৰতক চিকেল চেলটো হ'ল এনেকুৱা এটা ডিজিজ যাৰ কিয়ৰ নাই, কিন্তু চিকেল চেলৰ পৰা যিখিনি ইম্পেক্ট কৰিব পাৰে তাৰ পৰা যাতে আমি মুক্ত কৰিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড শিডিউল কাষ্ট আমি এই অনুষ্ঠানটো কৰিছিলোঁ। ইয়াত আমি বেছিকেলি স্ক্ৰিনিং কৰিম, ইয়াত আমি অৰ্থাৎ পৰীক্ষা কৰিম কাৰ চিকেল চেল আছে, যদি নাইতো ভাল কথা, যদি আছে তাক কেনেকৈ আমি তেওঁলোকক নিৰ্মূল কৰিব পাৰি বা তেওঁলোকক কেনেকৈ চিকিৎসা সহায় কৰিব পাৰি, পৰৱৰ্তী পৰ্যায়ত আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এইটো অঞ্চল আপোনালোকে জানে বুন্দা অঞ্চল, আশে পাশে চাপাইদং, হাজংবৰীকে আদি কৰি যথেষ্ট ভিতৰুৱা অঞ্চল। আৰু এইটো অঞ্চলত মেলেৰিয়াকে আদি কৰি মেলেৰিয়া হওক, ডেংগু হওক, বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটি আহিছে। গতিকে এইটো অঞ্চলত বিশেষকৈ চিকেল চেলৰ এটা স্ক্ৰিনিং হোৱাটো বহুতেই প্ৰয়োজন। আৰু সেই উদ্দেশ্য আগত ৰাখি আজিৰ এই অনুষ্ঠানটো আয়োজন কৰা গৈছে। ইয়াত আমাৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী মাননীয়া শ্ৰীযুত বিনীতা পেগু বাইদেউ তেখেত উপস্থিত আছে, জ্যোতিয়া সঞ্চালক উপস্থিত আছে, গুৱাহাটী মেডিকেল কলেজৰ পৰা হেমাট'লজি বিভাগৰ পৰা জ্যেষ্ঠ চিকিৎসক উপস্থিত আছে, আৰু তাৰোপৰি ইয়াৰ আশা হওক, ANM হওক, তেখেতসকল আছে, লেবৰেটৰী টেকনিচিয়ান আছে। তাৰোপৰি আমাৰ বেকআপ হিচাপে এনি মমেণ্ট, এনি টাইম আমি GMCৰ লগত যোগাযোগ কৰিব পৰাকৈ আমি চেইনটো ৰেডি কৰি ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।